সন্মানীয় এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকল, জনাই আছোঁ চেঞ্চাছ 2027 সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। বিশেষকৈ ইনুমাৰেটৰ বা গণনাকাৰীসকলে প্ৰথম যি 3 দিন আছে, সেই 3 দিনত বিশেষ কিছুমান গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰিব লাগিব আৰু 3 দিনত সম্পূৰ্ণ কৰিব লাগিব বুলি ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো সেইকাৰণে আপোনালোকক সবিহে এইটো ভিডিঅ'ত জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। আৰু এটা কথা ইয়াতে কৈ দিছোঁ, আপোনালোকে যদি পাৰে আপোনাক যিটো HLB মেপ দিয়া হৈছে বা গুগলৰ HLO এপৰ পৰা ডাউনলোড কৰি লৈছে, সেই মেপখন আপুনি লৈ পেলাই আপোনাৰ যিটো এৰিয়া আছে সেইখিনি প্ৰথমতে ভেৰিফাই কৰি লওক যে সেইখিনি এৰিয়া মেপ মতে আছেনে নাই আৰু আপোনাৰ এৰিয়াই সেইটো হয়নে নহয়। তাৰপিছত এই ভিডিঅ'টো ভালকৈ চাই লওক শেষলৈকে, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। ইনুমাৰেটৰসকল, আপোনালোকে প্ৰথম 3 দিনত কি কাম কৰিব লাগিব চাই লওক। আণ্ডাৰষ্টেণ্ড HLB মেপ, অৰ্থাৎ আপোনাৰ যিটো মেপ আছে সেইটো ভালকৈ বুজি ল'ব। ন' ইয়ৰ HLB এৰিয়াছ। তাৰপিছত আপোনাৰ প্ৰথম যে কৈছোঁ মেপটো বুজি ল'ব, ইয়াৰ অৰ্থ হ'ল যে আপোনাক যিটো ঠাইত দিয়া হৈছে সেই ঠাইৰ মেপখন আপোনাক দিছেনে নাই বা আপোনাৰ যিটো HLO এপ আছে তাতে পাইছেনে নাই সেইটো চাই ল'ব। পোৱাৰ পিছত আপুনি সেই এৰিয়াত যাব। 2 নম্বৰ কাম হ'ল এইটো যে সেই এৰিয়াত গৈ পেলাই মিলাব যে আপোনাৰ মেপখনৰ মতে ঠাইখন আছেনে নাই। ড্ৰ ৰুটছ এণ্ড ফিজিকেল ফিচাৰ্ছ। তাৰপিছত আপুনি 3 নম্বৰ ষ্টেপ হ'ল যে ৰাস্তা যিবিলাক আছে সেইখিনি আপুনি HLB মেপত আঁকিব। প্ৰথমতেতো চাৰিসীমা এৰিয়া আঁকি ল'ব, তাৰ ভিতৰত যিবিলাক ৰাস্তা আছে, পদূলি আছে বা ধৰক নলা আছে, পুখুৰী আছে বা ৰেল লাইন আছে, ৰাস্তা আছে, এইবিলাক ভালকৈ প্ৰথমতে আঁকি ল'ব। 4 নম্বৰ ষ্টেপ হ'ব মাৰ্ক বিল্ডিংছ উইথ নাম্বাৰছ। তাৰপিছত আপুনি আপোনাৰ যিটো HLB এৰিয়া আছে তাতে আচলতে ঘৰত নাম্বাৰবিলাক দিব। দিয়াৰ পিছত আপোনাৰ মেপত বহাব আৰু এই নাম্বাৰ দিয়া কামটো যেতিয়া আপোনাক অফিচিয়েল বস্তুবিলাক দিব তেতিয়াহে নাম্বাৰিং কৰিব পাৰিব। কৰাৰ পিছত সেইমতে আপোনাৰ মেপত এই নাম্বাৰবিলাক ভৰাব। ভৰাই পেলাই ড্ৰ লেণ্ডমাৰ্কছ উইথ নেমছ। প্ৰথমতেতো ঘৰ নাম্বাৰ ভৰাব, তাৰপিছত যি লেণ্ডমাৰ্ক আছে বিশেষকৈ স্কুল, কলেজ, হাস্পাতাল এইবিলাক বহাব। বহাই নামবিলাকো লিখি দিব। তাৰপিছত আপুনি ফাৰ্ষ্টত ভালকৈ ভেৰিফাই কৰি ল'ব যে আপোনাৰ HLB এৰিয়াৰ সকলো ঘৰ, লেণ্ডমাৰ্ক বা ৰাস্তা, ৰেলপথ সকলোবিলাক আছেনে নাই। থকাৰ পিছত যদি হয় তেতিয়া এইটো ছুপাৰভাইজাৰক দিব, তেওঁ ভেৰিফাই কৰিব যে ঠিকে আছেনে নাই। কাৰণ এই মেপখন ভৱিষ্যতে বিভিন্ন ধৰণৰ কামত চৰকাৰে আচলতে ব্যৱহাৰ কৰে, গতিকে এইটো যদি ভুল হয় আপোনাৰ অসুবিধাও হ'ব পাৰে। তাৰপিছত এইটো ফাইনেলাইজ কৰিব আৰু ফাইনেলাইজ কৰাৰ পিছত মনত ৰাখিব এইটো আপডেটো কৰিব পাৰিব। ফাইনেলাইজ কৰাৰ আগত যদি কিবা বিল্ডিং আঁতৰাব লাগে বা সোমাব লাগে সোমাব পাৰিব, তাৰপিছতহে ফাইনেলাইজ কৰিব, তাৰপিছত ছাবমিট কৰিব। তো HLB মেপখন আঁকোতে এইকেইটা কথা মনত ৰাখিব চাইছে যে নৰ্থ ওপৰৰ চুকত দিয়া আছে, নৰ্থৰ পৰা অৰ্থাৎ নৰ্থ ৱেষ্টৰ পৰা আৰম্ভ কৰিব ষ্টাৰ্টিং পইণ্ট, অৰ্থাৎ ঘৰ নাম্বাৰ ইয়াৰ পৰা দিব। এই নৰ্থ ছাইড যে লিখা আছে সেইটো ছাইডত প্ৰথমতে দিব। এনেকৈ আহি পেলাই ৰাস্তাটো যে দেখা পাইছে ঘূৰি ঘূৰি আহি পেলাই এণ্ড পইণ্টলৈকে আহিব। নৰ্থৰ পৰা নৰ্থ ৱেষ্টৰ পৰা আৰম্ভ হ'ব, তাৰপিছত নৰ্থ ইষ্ট, তাৰপিছত ঘূৰি আকৌ ৱেষ্ট, এনেকৈ ঘূৰিব। যদি আপোনাৰ HLB এৰিয়া এনেকুৱা হয় তেতিয়া এনেকৈ আৰম্ভ কৰিব, অন্যথা বেলেগ নিয়ম দিয়া আছে ইনষ্ট্ৰাকশ্যন মেনুৱেলত, চাই ল'ব, তেনেকৈ আঁকিব। আৰু আঁকোতে প্ৰথমতে ড্ৰ HLB বাউণ্ডেৰিজ, প্ৰথমতে বাউণ্ডেৰীটো আঁকিব আৰু এই বাউণ্ডেৰীটো আপোনাক দিয়ে HLB মেপৰ পৰা চাই ভালকৈ আঁকি ল'ব। ড্ৰ দ্য HLB বাউণ্ডেৰী বাই ৰেফাৰিং টু দ্য HLB মেপ গিভেন এলং উইথ ইয়ৰ এপইণ্টমেণ্ট লেটাৰ ডাউনলোড ফ্ৰম HLO এপ। তো এইটো চাইছে লিখাই আছে। তাৰপিছত ড্ৰ ৰোডছ, ষ্ট্ৰীটছ, লেণ্ডছ এণ্ড আদাৰ নেচাৰেল অৰ মেন মেড ফিচাৰ্ছ ডেট গিভছ অভাৰভিউ অফ লেআউট অফ দ্য HLB। তাৰপিছত যিবিলাক ফিজিকেল ফিচাৰ্ছ আছে, বিশেষকৈ ৰাস্তা, পদূলি বা যি পুখুৰী আছে বা ৰেল লাইন আছে বা মানুহে তৈয়াৰ কৰা অন্যান্য ফিচাৰ্ছ আছে, এইবিলাক আঁকি ল'ব। তাৰপিছত ৰাইট নেইমছ অফ দ্য ৰোডছ, ষ্ট্ৰীটছ ইফ এভেইলেবল, যদি ৰাস্তাৰ নাম থাকে নামবিলাক লিখি দিব। তাৰপিছত থাৰ্ড ষ্টেপত কি কৰিব, প্লট অল বিল্ডিংছ এলং উইথ বিল্ডিং নাম্বাৰ। তাৰপিছত সকলোবিলাক ঘৰ ৰাস্তাৰ মতে এনেকৈ বহাই তাতে নাম্বাৰ দিব। ৰাইট কাউণ্ট অফ চেঞ্চাছ হাউচেছ অফ ইচ বিল্ডিং ইফ মোৰ দেন ওৱান, আৰু চেঞ্চাছ হাউচ নাম্বাৰ কিমানটা থাকে সেইটো তলত লিখিব। প্লেচ এৰ'জ টু ইণ্ডিকেট দ্য ছিকুৱেঞ্চ অফ বিল্ডিং নাম্বাৰছ, আৰু বিল্ডিং নাম্বাৰবিলাক কোনটোৰ পিছত কোনটো দিছে তাৰ কাৰণে এনেকুৱা কাৰ্চিনবিলাক ব্যৱহাৰ কৰিব। ড্ৰ ইম্পৰ্টেণ্ট লেণ্ডমাৰ্কছ এণ্ড ৰাইট দেয়াৰ নেমছ, আৰু গুৰুত্বপূৰ্ণ যিবিলাক লেণ্ডমাৰ্ক আছে সেইবিলাকৰ
চিহ্নিত কৰিব আৰু তাৰ নামবিলাক লিখিব ৰাইট সাৰাউণ্ডিংছ HLB নাম্বাৰছ আৰু আপোনাৰ চাৰিওফালে থকা HLB নাম্বাৰবিলাকো আপুনি ভালকৈ লিখি দিব তাৰপিছত স্পেচিমেন অফ দ্য HLB লেআউট মেপ আৰু ইয়াৰ যিটো স্পেচিমেন কপি এইটো এনেকুৱা হৈ যাব তাতে তলত কাৰ কাৰ সিগনেচাৰ আছে সেইটো চাই ল'ব ইনোমাৰেটৰ সুপাৰভাইজাৰ তাৰপিছত এইটো এবাৰ ভেৰিফাই কৰি ল'ব যে সব ঠিকে আছে নে নাই তাৰপিছতহে ফাইনেলাইজ কৰি সাবমিট কৰিব তো এনেকৈ আপোনালোকে HLB মেপখন প্ৰস্তুত কৰিব মেপটোত কি থাকিব হোৱাট HLB লেআউট মেপ শুড কণ্টেইন অৰ্থাৎ HLB হাউচ লিষ্টিং ব্লকত যিটো লেআউট মেপ বনাব তাতে কি থাকিব এ ফ্ৰী হেণ্ড স্কেচ নট টু স্কেল শ্বেল বি প্ৰিপেয়াৰ্ড বাই দ্য ইনোমাৰেটৰ ফৰ ইটছ এছাইনড HLB কণ্টেইনিং দ্য ফলোয়িং অৰ্থাৎ আপোনালোকে যিটো লেআউট মেপ বনাব তাতে কোনো ধৰণৰ স্কেল নালাগে স্কেল নোহোৱাকৈ তলত দিয়া বস্তুবিলাক থাকিব লাগিব লোকেশ্যন পাৰ্টিকুলাৰ্ছ অফ দ্য HLB লোকেশ্যন পাৰ্টিকুলাৰ্ছ অফ দ্য HLB অৰ্থাৎ এই HLBটা বা হাউচ লিষ্টিং ব্লকটো ক'ত আছে তাৰ লোকেশ্যনটো তাৰ জেগাটো সেই ঠাইত হ'ব লাগিব অল বিল্ডিংছ এভেইলেবল উইদিন দ্য HLB এৰিয়া এণ্ড ইণ্ডিকেটেড উইথ বিল্ডিং নাম্বাৰ এণ্ড কাউণ্ট অফ চেঞ্চাছ হাউচ ইন ইচ বিল্ডিং আৰু সেই HLB এৰিয়াত যিমানকেইটা বিল্ডিং আছে বা ঘৰ আছে সকলোকেইটা ইয়াতে ইনক্লুড হ'ব লাগিব আৰু যিমানকেইটা চেঞ্চাছ হাউচ বা লোকপিয়ল গৃহ আছে সকলো আপোনাৰ লেআউট মেপত থাকিব লাগিব ইম্পৰ্টেণ্ট লেণ্ডমাৰ্কছ লাইক স্কুল কলেজ পুলিচ ষ্টেচন হেল্থ চেণ্টাৰ পঞ্চায়ত ঘৰ পোষ্ট অফিচ পাব্লিক ইউটিলিটি প্লেচেছ অফ ৱৰ্শ্বিপ এটচেট্ৰা লগতে গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক কিছুমান যেনে বিদ্যালয় কলেজ পুলিচ ষ্টেচন হেল্থ চেণ্টাৰ বা চিকিৎসালয় পঞ্চায়তৰ ঘৰ পোষ্ট অফিচ পাব্লিক ইউটিলিটি বা যিবিলাক প্লেচ অফ ৱৰ্শ্বিপ বা প্ৰাৰ্থনা কৰাৰ ঠাই বিশেষকৈ গীৰ্জা মছজিদ মন্দিৰ এইবিলাক থাকিব লাগিব আপোনাৰ লেআউট মেপত ৰাখিব যে চিম্বলছ ইউজড ফৰ HLB লেআউট মেপ প্ৰিপেয়াৰেশ্যন অৰ্থাৎ HLB লেআউট মেপ প্ৰস্তুত কৰোঁতে তাৰ কিছুমান গুৰুত্বপূৰ্ণ চিহ্ন ব্লক বাউণ্ডাৰী যিটো দিব তাতে এনেকৈ ডট 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 দিব বা এনেকৈ অলপ আস্থানি ডট দিব নোটত কি লিখিছে চাওক প্লিজ গিভ দ্য নাম্বাৰ অৰ নেম অফ নেইবাৰিং হাউচ লিষ্টিং পপুলেশ্যন ইনোমাৰেশ্যন ব্লকছ অৰ ভিলেজেছ অন অল দ্য 4 ডাইৰেকশ্যনছ নৰ্থ ইষ্ট চাউথ এণ্ড ৱেষ্ট অফ লেআউট মেপ আৰু লেআউট মেপখনৰ উত্তৰ দক্ষিণ পূব পশ্চিম সকলোতে থকা আপোনাৰ লগৰ যি হাউচ লিষ্টিং ব্লক আছে সেই নামবিলাক লিখিব বা গাঁৱৰ নাম লিখিব তাৰপিছত চিম্বলবিলাক চাই লওক আৰু যে ইউজ টাইপ পাক্কা কাচ্চা অৰ্থাৎ ৰেচিডেঞ্চিয়েল হাউচ য'ত মানুহ বসবাস কৰে তাতে যদি পকা ঘৰ হয় এনেকুৱা চতুৰ্ভুজাকৃতিৰ দিব আৰু ভিতৰত বিল্ডিং নাম্বাৰ দিব আৰু কেইটা চেঞ্চাছ হাউচ আছে এনেকৈ তলত লিখি দিব আৰু যদি কেঁচা হয় তেতিয়াহ'লে ত্ৰিভুজাকৃতিৰ দিব আৰু ভিতৰত কিমান নম্বৰ বিল্ডিং সেইটো লিখি দিব চেঞ্চাছ হাউচ যদি এটাই হয় তলত একো লিখিব নালাগে তাৰপিছত ৰুটবিলাক যদি পাক্কা ৰুট বুলি লিখা আছে চাইছে দুডাল আঁচ দিব য'ত কোনো ধৰণৰ গেপ নাই আৰু যদি কেঁচা ৰাস্তা হয় তেতিয়াহ'লে এনেকৈ অলপ টানি খালী ঠাই আকৌ অলপ টানি এনেকৈ দুডাল আঁচ দুইফালে দিব আৰু যদি কেৱল খোজকাঢ়ি যোৱা ৰাস্তা হয় এনেকুৱা চিন দিব অলপ টানি টানি গেপ দিব তাৰপিছত ৰেল লাইন হ'লে দীঘল আঁচ টানি মাজতে এনেকৈ কাটি দিব আৰু যদি নন ৰেচিডেঞ্চিয়েল হয় অৰ্থাৎ মানুহ বসবাস নকৰে তেনেকুৱা ঘৰ হ'লে পকা হ'লে চতুৰ্ভুজাকৃতিৰ দি মাজত এনেকৈ আঁচ টানিব আৰু ভিতৰত নাম্বাৰটো লিখি দিব বিল্ডিং নাম্বাৰ আৰু যদি কেঁচা হয় তেতিয়াহ'লে ত্ৰিভুজাকৃতিৰ দিব ভিতৰত এনেকৈ আঁচ টানিব আৰু ভিতৰত বিল্ডিং নাম্বাৰটো লিখি তলত চেঞ্চাছ হাউচ নাম্বাৰ লিখি দিব চিম্বলছ ইউজড ফৰ HLB লেআউট মেপ প্ৰিপেয়াৰেশ্যন আৰু আছে চাওক ৱাটাৰ ফিচাৰ্ছ এণ্ড লেণ্ডমাৰ্কছ যদি ৰিভাৰ হয় তেতিয়াহ'লে এনেকুৱা দিব অলপ বেকাকৈ দিব আঁচডাল আৰু যদি কেনেল হয় নলা হয় তেতিয়াহ'লে আঁচবিলাক এনেকুৱা চিধা হ'ব আৰু যদি পুখুৰী হয় এনেকুৱা আকৃতিৰ দিব মাজত ফুট আছে তাৰপিছত ৱেল মানে কুঁৱা হ'লে এনেকুৱা চাৰ্কুল আঁকি পেলাই ভিতৰত আৰু এটা চাৰ্কুল দিব আৰু যদি টেপ হয় টেপৰ চিম্বল দিব লেআউট মেপত আৰু যদি দমকল হয় এনেকুৱা দমকলৰ সৰু চিত্ৰ এটা আঁকি দিব আৰু যদি টেম্পল হয় মন্দিৰ হয় মানে এনেকুৱা মন্দিৰৰ চিন দিব আৰু মস্ক হ'লে মছজিদ হ'লে এনেকুৱা দিব চাৰ্চ হ'লে ওপৰতেই প্লাছ চিনৰ নিচিনা আছে গুৰুদ্বাৰ হ'লে ওপৰতেই ৰাউণ্ড চিন আছে এইখিনি ভালকৈ মন কৰি পেলাই লিখিব
আৰু যদি স্কুল থাকে তেতিয়াহ'লে চতুৰ্ভুজৰ ভিতৰত এছ লিখিব, ডিছপেঞ্চাৰী হ'লে ডি, আৰু পঞ্চায়ত ঘৰ হ'লে পি, আৰু পোষ্ট অফিচ হ'লে PO. Showing building number and count of census houses in the layout map. আৰু যি বিল্ডিং নাম্বাৰ আছে চেঞ্চাছ হাউচ মেপত কেনেকৈ কাউণ্ট কৰিব চাওঁ। যদি বিল্ডিং নাম্বাৰ 9 টাইপ অফ বিল্ডিং পকা হ'লে ইউজ ৰেচিডেঞ্চিয়েল নাম্বাৰ অফ চেঞ্চাছ হাউচ 2 টু বি shown as, আকৌ দিয়া হৈছে মানে এনেকৈ চতুৰ্ভুজৰ ভিতৰত বিল্ডিং নাম্বাৰ লিখি তলত লিখিব কেইটা চেঞ্চাছ হাউচ আছে। নন ৰেচিডেঞ্চিয়েল হ'লেতো চাইছে, যদি এটা চেঞ্চাছ হাউচ হয় আৰু এইটোৰ বিল্ডিং নাম্বাৰ 10 হয়, চতুৰ্ভুজাকৃতি মাজত কাটি কাটি দি ভিতৰত 10 লিখিব। আৰু বিল্ডিং নাম্বাৰ 15 কেঁচা হ'লে, ৰেচিডেঞ্চিয়েল হ'লে, আৰু চেঞ্চাছ হাউচ 3টা হ'লে তেতিয়াহ'লে এনেকুৱা ত্ৰিভুজাকৃতি ৰাখি ভিতৰত বিল্ডিং নাম্বাৰ আৰু তলত চেঞ্চাছ হাউচ নাম্বাৰ লিখিব। কেঁচা হ'লে নন ৰেচিডেঞ্চিয়েল, যদি হয় তেতিয়াহ'লে এনেকৈ ভিতৰত 8 টানি ত্ৰিভুজাকৃতিৰ 6 লিখি দিব।